ওদালগুৰি জিলা সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ উদ্যোগত ওদালগুৰি জিলা ভিত্তিক কবি সন্মিলন সম্পন্ন হয়। কবি সন্মিলন উপসমিতিৰ কাৰ্যকৰী সভাপতি নিবাৰণ ৰাভা আৰু আহ্বায়ক শ্যামৰাই বৰুৱাই জনোৱা মতে অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি তজৰ আলী আহমেদে। কবি সন্মিলনৰ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক ডালিম বায়নে আৰু সঞ্চালনা কৰে বিশিষ্ট কবি সাহিত্যিক ডাক্তৰ কমলাকান্ত শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা। ওদালগুৰি জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাসমূহে প্ৰধান সম্পাদকক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায়। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক মানিক চন্দ্ৰ শৰ্মা, পুনুৰাম কলিতা আৰু বিশিষ্ট সাহিত্যানুৰাগী চন্দ্ৰপ্ৰভা দত্তলৈ ডক্টৰ কেশৱ চন্দ্ৰ সাহিত্য সন্মান 2025 আগবঢ়োৱা হয়। অনুষ্ঠানত 2023-25 কাৰ্যবৰ্ষৰ অসম সাহিত্য সভাৰ আজীৱন সভ্য ওদালগুৰি জিলা সাহিত্য সভাৰ অন্তৰ্গত জীৱনী কোষ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। অনুষ্ঠানৰ আধৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰাই। বসবাস কৰি থকা জাতি জনজাতি পাহাৰে ভৈয়ামে থকা জাতি জনজাতি সকলো আজি এক হৈছে। সেই একটো কোনে কৰিছে জানেনে? সেই একটো কৰিছে অসমীয়া ভাষাটো। অসমীয়া ভাষাই এক কৰিছে। যাৰ পাছত আছে 3,50,00,000 মানুহ অসমীয়া ভাষাটোৰ পাছফালে। অসমীয়া কোৱা মানুহৰ সংখ্যা 3,50,00,000 কমেও। যিটো ভাষা 3,50,00,000 মানুহে কব, তাত আৰু কিবা আশংকাৰ কথা আছে নেকি? আশংকাটো আমাক বিয়পাই দিছে। আমি সাহসী হব নোৱাৰো, আমি গৌৰৱ কৰিব নোৱাৰো। আপোনালোকে চিন্তা কৰি চাওক, অসমৰ ভূখণ্ডত দুটা উপত্যকা আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা। এই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ পাৰে পাৰে যিমান মানুহ আছে, সকলো মানুহেই অসমীয়া ভাষাক ভাল পায়। কোনোবা যদি দেউৰী মানুহ, তেওঁলোকে অসমীয়া ভাষাটো সুন্দৰকৈ কয়, আমাতকৈ মই অসমীয়া ভাষী মোতকৈ সুন্দৰকৈ অসমীয়া ভাষাটো ক'ব পাৰে। কোনোবা যদি কাৰ্বি, মোতকৈ তেওঁলোকে ভালকৈ কাৰ্বি ক'ব পাৰে। কোনোবা যদি মিচিং, মোতকৈ ভালকৈ অসমীয়া ক'ব পাৰে। বহুত মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি থকা অসমীয়া পণ্ডিত আছে, যাৰ অসমীয়া সাহিত্যৰ সাধনা আছে, যাৰ যি সাধনাই অসমীয়া জাতিক গৌৰৱান্বিত কৰিছে। পাহাৰ বিলাকলৈ যাওঁ, বৰাই পাহাৰলৈ যদি যাওঁ, কাৰ্বি পাহাৰলৈ যদি যাওঁ, তাত যিবিলাক জনজাতি আছে, সেই জনজাতি বিলাকে কি জানে? সেই জনজাতি বিলাকে নিজৰ দুৱাত কয়, নিজৰ ভাষা কয়। ভৈয়ামলৈ নামি আহে, কাৰ্বি পাহাৰৰ মানুহ যদি ডিব্ৰুলৈ নামি আহে, সাপ্তাহিক বজাৰ কৰিবলৈ যদি নামি আহে, তেতিয়াহ'লে কি ভাষা কয় জানেনে আপোনালোকে? অসমীয়া ভাষা। অসমীয়া ভাষা নহলে নচলিব। বড়ো তুমি ব্ৰিটিছ বড়ো মানুহ থাকে, অনাবড়ো মানুহ থাকে, কিন্তু তেওঁলোকে সকলোৱে এটা ভাষা আঁকোৱালি লৈছে, ৰূপৰ মাজত লৈছে। কি ভাষা গম পায়নে? এইটো ভাষা অসমীয়া। কিন্তু আমাৰ কিছু দুৰ্বলতা আছে, আমি কৰিব লগা কামখিনি আমি নকৰো। আমি বড়ো ভাইসকলক আমি লগত লৈ ফুৰো, কিন্তু বড়ো বাক্যত আমি ক'ব নোৱাৰো অসমীয়া মানুহখিনি। আমি আজিলৈকে এটা বাক্য বড়ো ভাষাত আমি ক'বলৈ শিকা নাই। আমি নেপালী ভাষাক, আমি নেপালী ভাই বন্ধুসকলক লগত লৈ ফুৰিছো, বুকুত লৈ ফুৰিছো, কিন্তু নেপালী ভাষা শব্দ এটা, নেপালী বাক্য এটা আমি শুদ্ধকৈ ক'বলৈ আমি শিকা নাই। অসমীয়া ভাষাটো যদি তেওঁলোকে ক'ব লাগে, বড়ো ভাষাটো মই কিয় ক'ব নালাগে? অসমীয়া ভাষা যদি তেওঁলোকে নেপালীসকলে ক'ব লাগে, কিয় মই নেপালী ভাষাটো মই শিকিব নালাগে? এই চিন্তাবিলাক আমি কেতিয়া কৰিম? এই চিন্তাবিলাক কৰিবলৈ আমাক কোনে বাধ্য কৰাব? অসম সাহিত্য সভাই বাধ্য নকৰাই অনুৰোধ কৰিছে যে আপোনালোকে থলুৱা ভাষাবোৰ যিবোৰ আমাৰ মাজত, আমাৰ চোতালে বাটে ঘাটে য'তে ভাষাবোৰ কিশোৰতী হৈ আছে, আমি গ্ৰুপৰ মাজত আমি ভৰাই ল'ব লাগিব। কাৰণ এইবোৰ আমাৰ থলুৱা ভাষা। মই যদি কাৰ্বি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰো, তেন্তে হলে মই কাৰ্বি ভাষাটো ৰক্ষাৰ দায়িত্ব মই ল'ব লাগিব। অসমীয়া ভাষা যদি মোৰ মাতৃভাষা, অসমীয়া মাতৃভাষা যদি মোৰ হয়, তেতিয়াহ'লে মাতৃভাষা ৰক্ষাৰ আন্দোলন মই কৰিব লাগিব। মই বৰাই পাহাৰত থকা বঙালী জনগোষ্ঠীৰ মানুহ এজনক অসমীয়া ভাষা ৰক্ষাৰ আহ্বান জনাব নালাগিব। মোৰ সেইটো অধিকাৰ থাকিব লাগিব, মোৰ স্বাভিমান থাকিব লাগিব যে মই লোকৰ হাতত অসমীয়া ভাষা ৰক্ষা কৰিবলৈ নিদিওঁ, মই নিজে ৰক্ষা কৰিম।